আমাক কোটে বেল গ্ৰাউণ্ড কৰিলে 50,000 ওৱান চিউৰিটি, কিন্তু কিছুমান কণ্ডিশ্যনছ দিছে আমাক, গতিকে সেইটো কেছত অলৰেডি আমি বেল পালো। আৰু যোনটো কেছ 89 আছে সেইটো আমি অতি সোনকালে কালি বা পৰহি আমি বেল পিটিশ্যন ফাইল কৰিম। যিহেতু তেওঁক 89 অব্ 2025 কেছত আকৌ চন এৰেষ্ট কৰিলে, চন এৰেষ্ট কৰাৰ কাৰণে তেওঁলোকে আজি জেলত থাকিব লাগিব, তেওঁ জেলত থাকিব লাগিব। আমি ভাবিছো পুলিচে যিবিলাক ৰিমাণ্ড বিচাৰিছিলে এইবিলাক অলপ জাষ্টিফাইড গ্ৰাউণ্ড নাছিলে, তাৰ ওপৰত আমি অবজেকশ্যন দিলো আৰু এজ পাৰ ল অবজেকশ্যন দিলো। কোৰ্টে আমাৰ তাৰ ওপৰত অৰ্ডাৰ পাছ কৰিলে আৰু তেওঁলোকে যোনটো ৰিমাণ্ড আছিলে সেইটো খাৰিজ কৰিলে। সেইটো হেণ্ডকাপ লগাই আনিব নোৱাৰে, ঠিক আছে। সেইটো মানে কি কিছুমান প্ৰভিজন আছে, তাত মিনিমাম ফৰ্চ এটা ইউজ কৰিব পাৰে, কিন্তু হেণ্ডকাপ যোনটো তেওঁলোকে লগাই আনিছে দেট ইজ কমপ্লিটলি এগেইনষ্ট দ্য প্ৰভিজনছ অফ দ্য ল। সেইটো কথা আমি কোৰ্টত অৱগত কৰিছো। সেইটো কোৱা বঢ়া মুস্কিল, ঠিক আছে। সেইটো তাৰ ওপৰত মই কমেণ্ট দিয়াটো মুস্কিল হয়। এইখিনি কথা আমি জনাইছো কোৰ্টক, ঠিক আছে। আঁতৰাই দিয়া হ'ল। আমি জনোৱাৰ পিছত তেওঁলোকে এইখিনি কথা জনোৱাৰ কাৰণেহে তেওঁলোকে হেণ্ডকাপ আঁতৰাই দিয়া হ'ল। আমি কলো যে এনেকুৱা হেণ্ডকাপ লগাই আনিব নোৱাৰে মানে। এইটো আমি চাই লওঁ, আমি মেণ্টেলি প্ৰিপেয়াৰ হৈ আছো, কালি বা পৰহি আমি ফাইল কৰিম, ঠিক আছে। সেইটো কেছত আমি যিহেতু সেইটো কেছ আপোনাৰ গ্ৰিভিয়াছ ইনজুৰিৰ কথা আছে, মেডিকেল ৰিপৰ্ট আমি আৰু কেছ ডায়েৰীটো আমি ডেফিনেটলি কল কৰাম। আৰু শুনি কিনে যোনটো অৰ্ডাৰ হ'ব এজ পাৰ দ্য প্ৰভিজনছ অফ ল, আইনৰ মতে যিখিনি হ'ব সেইখিনি আমাক পাছ কৰিব। যিবিলাক এভিডেন্সৰ কথা আছে তেওঁলোকে ডেফিনেটলি চিৰিত লিখিব, সেইখিনি বস্তু আমি চাব নোৱাৰো, গতিকে এভিডেন্সৰ কথাটো আমি একেবাৰে এতিয়া ক'ব নোৱাৰো। যদি এভিডেন্স কিবা পায় তেওঁলোকে ডেফিনেটলি চাৰ্জশ্বিট ফাইল কৰিব আৰু আমি কেছটো কণ্টেষ্ট কৰিম। 89/25 যিখন এজেহাৰ কেছৰ এজেহাৰখনত শংকৰজ্যোতি বৰুৱাৰ বিষয়ে কিবা তেওঁৰ নাম লিখা নাই। শংকৰজ্যোতি বৰুৱাৰ নাম 89/25 একো নাম লিখা নাই। তাত কিছুমান মানুহৰ নাম দিয়া আছে, কিন্তু কৈছে এন আদাৰ্ছ বুলি, এন এছ'চিয়েটছ বুলি কৈছে। গতিকে পুলিচে সেই এন এছ'চিয়েটছ বুলি যে আছে তাৰ ওপৰতে ধৰি কিনে এটা ভিত্তি কৰি কিনে তেওঁক সামৰিব বিচাৰিছে। এইটো কেছত আমাক কোৰ্টে বেল গ্ৰাউণ্ড কৰিলে 50,000 ওৱান চিউৰিটি, কিন্তু কিছুমান কণ্ডিশ্যনছ দিছে আমাক, গতিকে সেইটো কেছত অলৰেডি আমি বেল পালো। আৰু যোনটো কেছ 89 আছে সেইটো আমি অতি সোনকালে কালি বা পৰহি আমি বেল পিটিশ্যন ফাইল কৰিম। যিহেতু তেওঁক 89 অব্ 2025 কেছত আকৌ চন এৰেষ্ট কৰিলে, চন এৰেষ্ট কৰাৰ কাৰণে তেওঁলোকে আজি জেলত থাকিব লাগিব, তেওঁ জেলত থাকিব লাগিব। আমি ভাবিছো পুলিচে যিবিলাক ৰিমাণ্ড বিচাৰিছিলে এইবিলাক অলপ জাষ্টিফাইড গ্ৰাউণ্ড নাছিলে, তাৰ ওপৰত আমি অবজেকশ্যন দিলো আৰু এজ পাৰ ল অবজেকশ্যন দিলো। কোৰ্টে আমাৰ তাৰ ওপৰত অৰ্ডাৰ পাছ কৰিলে আৰু তেওঁলোকে যোনটো ৰিমাণ্ড আছিলে সেইটো খাৰিজ কৰিলে। সেইটো হেণ্ডকাপ লগাই আনিব নোৱাৰে, ঠিক আছে। সেইটো মানে কি কিছুমান প্ৰভিজন আছে, তাত মিনিমাম ফৰ্চ এটা ইউজ কৰিব পাৰে, কিন্তু হেণ্ডকাপ যোনটো তেওঁলোকে লগাই আনিছে দেট ইজ কমপ্লিটলি এগেইনষ্ট দ্য প্ৰভিজনছ অফ দ্য ল। সেইটো কথা আমি কোৰ্টত অৱগত কৰিছো। সেইটো কোৱা বঢ়া মুস্কিল, ঠিক আছে। সেইটো তাৰ ওপৰত মই কমেণ্ট দিয়াটো মুস্কিল হয়। এইখিনি কথা আমি জনাইছো কোৰ্টক, ঠিক আছে। আঁতৰাই দিয়া হ'ল। আমি জনোৱাৰ পিছত তেওঁলোকে এইখিনি কথা জনোৱাৰ কাৰণেহে তেওঁলোকে হেণ্ডকাপ আঁতৰাই দিয়া হ'ল। আমি কলো যে এনেকুৱা হেণ্ডকাপ লগাই আনিব নোৱাৰে মানে। এইটো আমি চাই লওঁ, আমি মেণ্টেলি প্ৰিপেয়াৰ হৈ আছো, কালি বা পৰহি আমি ফাইল কৰিম, ঠিক আছে। সেইটো কেছত আমি যিহেতু সেইটো কেছ আপোনাৰ গ্ৰিভিয়াছ ইনজুৰিৰ কথা আছে, মেডিকেল ৰিপৰ্ট আমি আৰু কেছ ডায়েৰীটো আমি ডেফিনেটলি কল কৰাম। আৰু শুনি কিনে যোনটো অৰ্ডাৰ হ'ব এজ পাৰ দ্য প্ৰভিজনছ অফ ল, আইনৰ মতে যিখিনি হ'ব সেইখিনি আমাক পাছ কৰিব। যিবিলাক এভিডেন্সৰ কথা আছে তেওঁলোকে ডেফিনেটলি চিৰিত লিখিব, সেইখিনি বস্তু আমি চাব নোৱাৰো, গতিকে এভিডেন্সৰ কথাটো আমি একেবাৰে এতিয়া ক'ব নোৱাৰো। যদি এভিডেন্স কিবা পায় তেওঁলোকে ডেফিনেটলি চাৰ্জশ্বিট ফাইল কৰিব আৰু আমি কেছটো কণ্টেষ্ট কৰিম। 89/25 যিখন এজেহাৰ কেছৰ এজেহাৰখনত শংকৰজ্যোতি বৰুৱাৰ বিষয়ে কিবা তেওঁৰ নাম লিখা নাই। শংকৰজ্যোতি বৰুৱাৰ নাম 89/25 একো নাম লিখা নাই। তাত কিছুমান মানুহৰ নাম দিয়া আছে, কিন্তু কৈছে এন আদাৰ্ছ বুলি, এন এছ'চিয়েটছ বুলি কৈছে। গতিকে পুলিচে সেই এন এছ'চিয়েটছ বুলি যে আছে তাৰ ওপৰতে ধৰি কিনে এটা ভিত্তি কৰি কিনে তেওঁক সামৰিব বিচাৰিছে।